তুমি চম্ভালিছা যিহেতু বস্তু খৰচ কৰোঁতে অলপ সাৱধান হ'বা। দুদিনতে এনেকৈ বস্তু শেষ কৰিলে নহ'ব নহয়। কি চাই আছা মোলৈ এনেকৈ? কি ভুল কথা ক'লো মই? বিয়াততো মাৰ দেউতাৰে একো নিদিলেই, এতিয়া তোমাৰ প্ৰয়োজনৰ বস্তুখিনিতো আনা। মা আপোনাৰ কথাবোৰ মোৰ একদম ভাল লগা নাই। তুমি মোক তেনেকে ক'ব পাৰিলা? ডাঙৰক সন্মান কৰিব নাজানা? কোন হ'ব পাৰে? মোৰ এনেকুৱা কোন শত্ৰু আছে যি মোক গোপনে আক্ৰমণ কৰিব বিচাৰিছে? আচল কথাটো এইটো যে তেখেতে মোক মোৰ মাৰ ঘৰৰ পৰা পইচা আনিবলৈ কৈছে। কি বেয়া কথা কৈছে? আৰে কি কথা কৈছা? কিয় দাবী কৰিব নোৱাৰো? যদি মোৰ সহায় ল'ব পাৰিছা, মোৰ দাবীও মানি ল'ব পাৰিব লাগে। তুমিতো সদায় মোকেই ক'বা। মই তেনেকুৱা বেয়া মানুহ নহয় বুজিছা। মই ৰুমৰ পৰা ওলাই অহাৰ লগে লগে ৰুমৰ লাইট ফেন চব অফ কৰি থৈ আহোঁ। দেখিলানে? আপুনি জ্বলাই থোৱা নাই যদি কোনে জ্বলালে? ভূতে? কিয় ঘৰখনত অকল মইহে থাকোঁ নেকি? জৰ্দা নাই, তাইতো এই বেয়া স্বভাৱবিলাক আছে। জীয়েৰৰ কথাটো আপুনি নক'বই। তাইতো পাৰিলে গোটেই ঘৰখনৰে লাইট জ্বলাই থৈ আহিব। আপুনি আপোনাৰ নিজৰ ৰুমৰ লাইটকেইটাহে জ্বলাই থৈ আহিছে। তেতিয়াহ'লে গালিটো মই অকলে কিয় খাম? জীয়েৰাকো পাৰা। এইবাৰ ইলেক্ট্ৰিচিটিৰ বিল আহিলে গম পাব ৰ'ব। প্ৰত্যেকবাৰেই 1000 চুৱে। বৰাহঁতক দেখিছে, 600ৰ ওপৰত কেতিয়াও নাযায়েই। এইবিলাক কৃপণ মানুহৰ কথা বাদ দিয়াহে। এই সময়ত আমিও কৃপণ হ'ব লাগিব। আপোনাৰ দৰমহাকেইটাৰে কিবাকে ঘৰখন চলে। এইবোৰতে যদি অকণমান পইচা বচাব পাৰোঁ, তেতিয়াহ'লে তুমি মাহে মাহে কাপোৰ লোৱা খেলটো বাদ দিয়া, যদি পইচা বচাব বিচাৰা। দেখিলা? দিলে আকৌ মোক বদনামটো জাপি। গৌৰৱে কৈছে যেতিয়া আন উপায় নাই, মই ঘৰলৈ যাবই লাগিব। কিন্তু কি ক'ম মই তেওঁলোকক, আৰু কেনেকৈ ক'ম? মই নোৱাৰো। মা দেউতাৰ ওচৰত পইচা দাবী কৰিব মই নোৱাৰো। ইমান কষ্ট কৰি আমাক ডাঙৰ কৰিছে, সেয়া আমি দেখিছোঁ। পঢ়াই শুনাই আমাৰ বাবে যিমানখিনি কৰিছে, আমাৰ বাবে সেয়াই যথেষ্ট। কিন্তু মই যে এতিয়া নিৰুপায়। ঘৰলেতো মই পাহাৰী। মা, মই ঘৰলৈ গৈ আছো। কি? তই ঘৰলৈ আহিবি কেতিয়া? এতিয়াই গৈ আছো মা। বহুত দিন হৈ গ'ল ঘৰলৈ যোৱাই নাই নহয়। তোমালোকলৈ বৰকৈ মনত পৰি আছে। আহ আকৌ, দেউতাৰো আজি ঘৰতে আছে। আহ সোনকালে। হেৰি, পাহাৰী আহিব বোলে। আপুনি বজাৰলৈ যাওকচোন সোনকালে। এতিয়া জীয়েক আহিব যে মই বজাৰলৈ যাব লাগে? অথনিৰ পৰা যে মই তোমাক বজাৰলৈ যাওঁ কৈ আছিলোঁ, তুমি মোক বজাৰলৈ পঠিয়াইছিলা। এই ঘৰত বাকীবোৰ বস্তু আছেই নহয়। পাহাৰী আহিব যেতিয়া মাছ মাংস অকণ আনিব নালাগিব জানো? যাওকচোন, আপুনি সোনকালে আনকগে। মাছ মাংস লাগে জীয়েকক খুৱাবলৈ। হেৰি, আপুনি যোৱাই নাই দেখোন। যাওক আকৌ সোনকালে। যাওঁ।
মই ঘৰলৈ যাওঁ। মোৰ এতিয়াও বিশ্বাসেই হোৱা নাই জানেনে। অলপ আগতে মই যিবোৰ কথা শুনিলোঁ সেইবোৰ আপুনিয়ে কৈছিলেনে? মই ভাবিছিলোঁ মই লাহে লাহে আপোনাক বুজি উঠিছোঁ। কিন্তু এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে আপুনি যেন মোৰ বাবে কোনোবা অচিনাকি। তই আকৌ মোক ফোন কৰিছ যে? মই তোক কৈছিলোঁ নে নাই তই মোক ফোন নকৰিবি? মোৰ সুবিধা মতে মই তোক ফোন কৰিম। আহা, মই তোৰ ককাইৰ ফোন এটা কৰিব নোৱাৰোঁনে ভনীজনীৰ খবৰ ল'বলৈ? নোৱাৰ। এই ভনীজোৱাই ক'ত আছে? সেই অলগদ্ধটোৱে বোলে সদায় সদায় অফিচ যাব নোৱাৰে আৰু ঘৰত থাকিলে দেৰিলৈকে শুব নোৱাৰে। সেইকাৰণে গৈছে বন্ধুৰ ৰুমলৈ, আৰামত বোলে শুব। সেইকাৰণেই মোৰ ভনীজনীৰ ইমান খং। মই ভুলে কৰিলোঁ নেকি? সি নিজকে চম্ভালিব নোৱাৰে, আমাক কি চম্ভালিব? তোৰ চিন্তাধাৰা সলনি কৰিবৰ হ'ল। যদি তন্ময় নোৱাৰে কোম্পানী তই চলাব লাগিব। মই? কিয়? তই কোৱা নাছিলি জানো যে কোম্পানী যাৰ হাতত ঘৰৰ শাসনো তাৰ হাতত? তই আহিবি বুলি গম পাই মাৰে আজি যিখনে যোগাৰ কৰিছে সেইটো আমাৰ ফালে গুৰুত্বই নাই। আছো বহি লৈ আহ। তই আহিছ যেতিয়া চাহ একাপ খাবলৈ পাম চাগে। আপোনাৰো যে আৰু কথা, ছোৱালীজনী আহি পাইছেহিহে, আৰম্ভ হৈ গ'ল আৰু মোৰ বদনাম গাবলৈ। মই ফ্ৰেছ হৈ আহোঁ মা, তাৰপিছত দুয়ো একেলগে মিলি খাম। হেৰি নহয়, ঝৰ্ণা ক'ত? টিউচনলৈ গৈছে। তাকে মই ভাবিছোঁ সেইটো কাৰণে ঘৰখন ঠাণ্ডা হৈ আছে। পাহাৰীয়ে যিমানে কষ্ট পায় সিমানে ময়ো কষ্ট পাওঁ। কিন্তু পাৰ্থক্য এয়াই যে মই তোক মোৰ দুখবোৰ ক'ব পাৰোঁ, কিন্তু পাহাৰীৰ আগত মই নোৱাৰোঁ। ভাবিছিলোঁ লাজ সন্মান কাটি কৰি হ'লেও মই তোমালোকৰ পৰা সহায় বিচাৰিম, কিন্তু মই এতিয়া কেনেকৈ কথাবোৰ ক'ম? মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰোঁ। যি মা দেউতাই মোক ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰি বিয়া দিলে, সেই মা দেউতাক মই এই অৱস্থাত পইচা বিচাৰিব নোৱাৰোঁ। আপোনাৰো যে আৰু কথা, ছোৱালীজনী আহি পাইছেহিহে, আৰম্ভ হৈ গ'ল আৰু মোৰ বদনাম গাবলৈ। এতিয়াই যোৱা ঘৰ আৰু পইচা লৈহে ঘৰত সোমাবা। যোৱা। পাহাৰী, কি হৈছে তোৰ? বৰ ভোক লাগিছে মা, কিবা এটা খাবলৈ দিয়া না। যা, তই মুখ হাত ধুই লগে, মই তোৰ বাবে খোৱা যোগাৰ কৰিছোঁ নহয়। আমাৰ ফালেও কৃপা কৰিবা। হ'ব হ'ব, যেনেকৈ কথাবোৰ কয় একেবাৰে মই যেন লঘোণেহে ৰাখিছোঁ। মই ফ্ৰেছ হৈ আহোঁ মা, তাৰপিছত দুয়ো একেলগে মিলি খাম। হেৰি নহয়, ঝৰ্ণা ক'ত? টিউচনলৈ গৈছে। তাকে মই ভাবিছোঁ সেইটো কাৰণে ঘৰখন ঠাণ্ডা হৈ আছে। যোৱা, যোগাৰ পাতি কৰাকৈ যোৱা। গৈ আছোঁ।
এইবোৰ কৰি যদি তই দুখেই পাওঁ তেতিয়াহ'লে মই তোক মিছাতে এইবোৰ আইডিয়া কিয় দিলোঁ মোৰ এনেকুৱা লাগিছে যেন তোৰ দুখৰ কাৰণ মই নহয় অ' মই দুখ পাইছোঁ সঁচা কিন্তু মই দুখ পালেহে পাহাৰীৰ জীৱনলৈ সুখ আহিব কিন্তু মোৰ যে বেয়া লাগে তই এনেকৈ থাকিলে অভ্যাস কৰিল মোক এই ৰূপত চাবলৈ পাহাৰীয়ে যিমানেই কষ্ট পায় সিমানেই ময়ো কষ্ট পাওঁ কিন্তু পাৰ্থক্য এয়াই যে মই তোক মোৰ দুখবোৰ ক'ব পাৰোঁ কিন্তু পাহাৰীৰ আগত মই নোৱাৰোঁ জানো তাই কেনেকৈ এই 2 লাখ টকা যোগাৰ কৰিব পাৰিব কি বুলি ক'ব তাই নিজৰ মাক দেউতাকক পাহাৰী তোৰ বোলে ভোক লাগিছিলে ক'ত একো খোৱাই নাই দেখোন খাই আছোঁ মা লাহে লাহে খাই আছোঁ দেখিছ দেউতা আৰু তোক একেলগে দিছিলোঁ দেউতাৰ খাই বৈ হ'লে কিমান দিনৰ মূৰত এইবোৰ খোৱাৰ সৌভাগ্য ঘটিছে আকৌ বা কেতিয়া খাবলৈ পাওঁ সেইকাৰণে তই থাকোঁতে চান্সটো লৈ লৈছোঁ আৰু অঁ ৰহ ফোনডাল বাজিল নহয় খাই ল হেল্ল' আচ্ছা অঁ হ'ব হ'ব এই 2 দিনতে হৈ যাব ঠিক আছে আচ্ছা 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 মা দেউতাই সময়মতে দৰমহাকেইটা পাই আছেনে দৰমহা পাতিবোৰ হৈ আছে কিন্তু দেউতাৰেনো দৰমহা পায় কেইটকা তাতে আকৌ সেই তোৰ বিয়াৰ সময়ত লোৱা লোনটোৰ কাৰণে মাহে মাহে বেংকে দেখোন টকাবোৰ কাটিয়ে থাকে কথাবোৰ ভাবিলে কিবা ৰাতি টোপনিয়ে নহা হৈছে দেউতাৰো সেই একেই চিন্তাও ঘৰত এজনী গাভৰু ছোৱালী আছে কলেজটো শেষ হোৱাৰ পিছত তাইৰো বিয়াৰ কথা ভাবিব লাগিব এতিয়া যি দেখিছোঁ তোৰ বিয়াৰ দৰে ধুমধামেৰে তাইৰ বিয়াখন পাতিব নোৱাৰিমেই চাগে সেইকাৰণে মই ঝৰ্ণাক কৈ থাকোঁ বোলো ভালদৰে পঢ়া শুনা কৰ চাকৰি এটা যোগাৰ কৰিব পাৰিলে অন্ততঃ নিজৰ বিয়াৰ খৰচটো তই নিজেই উলিয়াব পাৰিবি ভাবিছিলোঁ লাজ সন্মান কাটি কৰি হ'লেও মই তোমালোকৰ পৰা সহায় বিচাৰিম কিন্তু মই এতিয়া কেনেকৈ কথাবোৰ ক'ম পাহাৰী তই বচোন মোৰ অকণমান কাম আছে নাই মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰোঁ যি মা দেউতাই মোক ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰি বিয়া দিলে সেই মা দেউতাক মই এই অৱস্থাত পইচা বিচাৰিব নোৱাৰোঁ মই সাজু আছোঁ খালী হাতে যোৱাৰ বাবে গৌৰৱে মোক যি শাস্তি দিয়ে মই তাকে ল'বলৈ সাজু আছোঁ পাৰিব জানো ইমানখিনি টকা আনিবলৈ আছে জানো সেইখন ঘৰৰ ইমান ক্ষমতা তুমি প্ৰশ্ন কৰিছা যে এই সামান্য কথাখিনি তুমি ধৰিব পৰা নাই নেকি বুজিলোঁ মানে তাই খালী হাতেৰে আহিব আৰু তই কষ্ট দিবি আৰে মই কিয় কষ্ট দিম শাহু কোন ঘৰত বেমাৰী মানুহজনক এৰি ইমান সময় থাকিব লাগেনে সোনকালে আহা তাতে আকৌ কাম কৰা বাইজনীও নাই ঘৰৰ কামবোৰ কোনে কৰিব অঁ মা মই কৈ আছোঁ
পাহাৰী ঘৰলৈ যোৱা দেখিলোঁ। পাৰিব জানো ইমানখিনি টকা আনিবলৈ? আছে জানো সেইখন ঘৰৰ ইমান ক্ষমতা? নাই। তেনেহ'লে তুমি প্ৰশ্ন কৰিছা যে এই সামান্য কথাখিনি তুমি ধৰিব পৰা নাই নেকি? ময়ো সেইটোৱে বিচাৰোঁ, তাই যাতে সুদা হাতে ঘূৰি আহে। বুজিলোঁ, মানে তাই খালী হাতেৰে আহিব আৰু তই কষ্ট দিবি। আৰে মই কিয় কষ্ট দিম? শাহু কোন? মই মাথো তোমাৰ বাবে আকৌ এটা সুযোগৰ সৃষ্টি কৰিছোঁ, আৰু তুমি এই সুযোগৰ সুবিধা ল'বা। মোৰ কাম মই কৰিছোঁ, এতিয়া তুমি তোমাৰ কাম কৰিব লাগিব। মই দৰ্শনাক ভাল পাওঁ, আৰু তাইৰ লগতে মই সংসাৰ কৰিব বিচাৰোঁ। তুমি মোৰ প্ৰেম নাছিলা আৰু ভৱিষ্যতলৈও নোহোৱা। মই আছোঁ নহয়, অকণমানটো চেষ্টা কৰক। সকলো ঠিক হৈছিলহে, আপুনি কিয় ইমান সলনি হৈ থাকিলে? মা। পাহাৰী ঘৰত বেমাৰী মানুহজনক এৰি ইমান সময় থাকিব লাগেনে? সোনকালে আহা। তাতে আকৌ কাম কৰা বাইজনীও নাই, ঘৰৰ কামবোৰ কোনে কৰিব? মা, মই কৈ আছোঁ। আহা আহা, সোনকালে আহা। অ' পিছে শুনা, সুদা হাতেৰে নাহিবা, টকাকেইটা লৈ আহিবা।